Hello my dear friends, welcome back to my YouTube channel Learning English by Lu. আজি আমি এটা নতুন কন্টেন্টৰ ওপৰত ভিডিঅ' লৈ আইছো ক্লাছ 12 সোশিয়োলজি ভাৰতীয় সমাজ জনসংখ্যা গাঁথনি চেপ্টাৰ 2 সো আজি আমাৰ মোস্ট ইম্পৰ্টেন্ট ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম সো তোমালোকে আৰম্ভণিৰ পৰা লাষ্টলৈ ভিডিঅ'টো ফুল্লি ওয়াচ কৰিবলৈ ট্ৰাই কৰিবা সো আমাৰ আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল স্বাধীন ভাৰতৰ প্ৰথমবাৰ আৰু অন্তিমবাৰ লোকপিয়ল কেতিয়া হৈছিল Answer প্ৰথমবাৰ 1881 সনত আৰু অন্তিমবাৰ 2011 সনত দ্বিতীয় নম্বৰ কোৱেশ্চনস 2001 চনৰ লোক গণনা মতে তলত দিয়া বৈশিষ্ট্যবোৰ উল্লেখ কৰা Answer ভাৰতৰ প্ৰত্যাশিত গড় জীৱন আয়ু 63 বছৰ দ্বিতীয় ভাৰতৰ শিক্ষিতৰ হাৰ শতকৰা 65 জন ভাৰতৰ লিংগৰ হাৰ হাজাৰত 933 জনী মহিলা 4 নম্বৰ ভাৰতৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 324 জন তৃতীয় নম্বৰ হল আমাৰ পৰিয়াল পৰিকল্পনাৰ অৰ্থ কি আনসাৰ পৰিয়াল পৰিকল্পনাৰ অৰ্থ হল পৰিয়ালৰ সদায় সৰু আকাৰৰ হ'ব লাগে অৰ্থাৎ ইয়াৰ আকাৰ নিয়ন্ত্ৰণাধীন হ'ব লাগে যাতে পৰিয়ালৰ খৰচ আয়তকৈ কম হয় নিজৰ ইচ্ছামতে লৰা ছোৱালী জন্ম দিয়াকে পৰিয়াল পৰিকল্পনা বোলে আমাৰ 4 নম্বৰ কোৱেশ্চনটো হল পৰনিৰ্ভৰশীল অনুপাত কি অথবা নিৰ্ভৰশীলতাৰ অনুপাত বুলিলে কি বুজা আনসাৰ 15 বছৰ তলৰ 1 পৰা 15 আৰু 64 ওপৰৰ বয়সৰ মুঠ জনসংখ্যা 15 পৰা 64 বছৰ বয়সৰ মুঠ জনসংখ্যাৰে হৰণ কৰি পৰনিৰ্ভৰশীল অনুপাত পোৱা যায় এই অনুপাত শতকৰা হিচাপত প্ৰকাশ কৰা হয় জন্মৰ হাৰ বুলিলে কি বুজা আনসাৰ জন্মৰ হাৰ বুলিলে সাধাৰণতে কোনো এখন দেশৰ বা অঞ্চলৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মুঠ জনসংখ্যাৰ প্ৰতি হাজাৰৰ বিপৰীতে গড় হিচাপে হোৱা জন্মৰ সংখ্যাক বুজোৱা হয় 6 নম্বৰ 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান আনসাৰ ভাৰতৰ 2001 চনৰ লোকপিয়ল মতে মুঠ জনসংখ্যা আছিল প্ৰায় 2 কোটি 70 লাখ 7 নম্বৰ কোৱেশ্চনটো হল ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ অধিক আৰু কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম আনসাৰ ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ৰাজ্য হল উত্তৰ প্ৰদেশ মুঠ জনসংখ্যা 16.6 কোটি আৰু ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হল ছিকিম মুঠ জনসংখ্যা 5.4 লিঅ মাত্ৰ 8 নম্বৰ ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান আনসাৰ ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত বৰ্তমান 324 জন দ্বিতীয় 9 নম্বৰ অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আনসাৰ অসমৰ জনসংখ্যাৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 340 জন প্ৰশ্ন 10 ভাৰতৰ বৰ্তমান সাক্ষৰতাৰ হাৰ কিমান আনসাৰ বৰ্তমান ভাৰতৰ সাক্ষৰতাৰ হাৰ 65.30% প্ৰশ্ন 11 অসমৰ সাক্ষৰতাৰ হাৰ কিমান আনসাৰ অসমৰ সাক্ষৰতাৰ হাৰ 64.28% প্ৰশ্ন 12 ভাৰতৰ নাৰী পুৰুষৰ অনুপাত কি আনসাৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা 933 জনী প্ৰশ্ন 13 ভাৰতৰ নগৰীয়া জনসংখ্যাৰ অনুপাত কিমান আনসাৰ ভাৰতৰ নগৰত বাস কৰা জনসংখ্যাৰ অনুপাত হল 27.78% 14 কোৱেশ্চন অসমৰ গাঁও অঞ্চলত
জনসংখ্যাৰ অনুপাত কিমান? আনসাৰ অসমৰ গাঁও অঞ্চলত বাস কৰা জনসংখ্যাৰ অনুপাত হ'ল 87.28%। প্ৰশ্ন নং 15 ভাৰতৰ কোন ৰাজ্যত জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি? আনসাৰ পশ্চিম বংগত প্ৰতি বৰ্গ কিলোমিটাৰত 905 জন। প্ৰশ্ন 16 বৰ্তমান 2001 চনত অসমৰ কোন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি? উত্তৰ যোৰহাট জিলাত 72.54%। প্ৰশ্ন নম্বৰ 17 ভাৰতৰ অতি উচ্চ হাৰত জন্মৰ হাৰ বৃদ্ধি হোৱা দুটা কাৰণ উল্লেখ কৰা। জন্মৰ হাৰ ভাৰতত অতি উচ্চ হোৱাৰ কাৰণ দুটা হ'ল ভাৰতত বাল্য বিবাহ প্ৰচলন আৰু অতি কম বয়সত বিবাহ হোৱা বাবে দীৰ্ঘকাল ধৰি ল'ৰা ছোৱালী জন্ম হয় কাৰণে। ইয়াৰ উপৰি বহু বিবাহ প্ৰচলন আছিল এজন পুৰুষে একাধিক বিবাহ কৰিছিল। দ্বিতীয় ভাৰতত আগে মৃত্যুৰ হাৰ অতি উচ্চ আছিল কাৰণে পিতৃ মাতৃয়ে অধিক ল'ৰা ছোৱালী জন্ম দিছিল যাতে কিছু ল'ৰা ছোৱালীয়ে মৃত্যু হ'লেও কিছু ল'ৰা ছোৱালী বাচি থাকে। জনসংখ্যা বৃদ্ধিয়ে কি বুজায়? আনসাৰ জনসংখ্যা বৃদ্ধিয়ে জন্মৰ হাৰ আৰু মৃত্যু হাৰৰ পাৰ্থক্য বুজায়। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হোৱাকে জনসংখ্যাৰ বৃদ্ধি হোৱা বুলি ধৰা হয়। ভাৰতত এই দুয়োটাৰে হাৰ কমিছে যদিও মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ কমকৈ হ্ৰাস পাইছে। জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি? আনসাৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ'ল মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বৃদ্ধি হোৱা। দ্বিতীয় জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ হ্ৰাস পোৱা। বিদেশী প্ৰব্ৰজন। ভাৰতত দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা চাৰিটা আৰ্থ-সামাজিক সমস্যা লিখা। নাইবা জনসংখ্যা বাঢ়িলে কি কি অসুবিধা হয়? আৰ্থ-সামাজিক চাৰিটা সমস্যা হ'ল নিবনুৱা সমস্যাৰ সৃষ্টি, জনমূৰি আয়ৰ পৰিমাণ সীমিত কৰে, জনমূৰি খাদ্য শস্যৰ পৰিমাণ সীমিত আশ্ৰিত অনুপাত বৃদ্ধি কৰে আৰু মূলধন গঠনত বাধাৰ সৃষ্টি কৰে। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপৰ্যপূৰ্ণ কিয়? আনসাৰ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য তাৎপৰ্যপূৰ্ণ কাৰণ ই জনসংখ্যাৰ হাৰ বৃদ্ধি কৰিব পাৰে আৰু কমাব পাৰে যাৰ পৰিণামত সমগ্ৰ দেশৰ অৰ্থনীতিত এক পৰিৱৰ্তনে দেখা দি নানা সমস্যাৰ সৃষ্টি কৰে। এইবোৰ কাৰণতেই ই তাৎপৰ্যপূৰ্ণ। 22 অসমৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা উল্লেখ কৰা। আনসাৰ মূল কাৰণ দুটা হ'ল মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ কমকৈ হ্ৰাস পোৱা, অসমলৈ আন দেশ আৰু ৰাজ্যৰ পৰা হোৱা প্ৰব্ৰজন। 33 ভাৰতৰ জনসংখ্যাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা। আনসাৰ বৈশিষ্ট্য পাঁচটা হ'ল পৃথিৱীৰ দ্বিতীয় জনবহুল জনসংখ্যা, ভাৰতীয় জনসংখ্যা বিভিন্ন জনগোষ্ঠী সম্পন্ন, ই বিভিন্ন ভাষা সংস্কৃতি আৰু ধৰ্মৰ সংমিশ্ৰণ আৰু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অত্যাধিক। জনসংখ্যাৰ বিচিত্ৰতাৰ মাজত এক ঐক্যৰ বান্ধোন আছে। জনসাংখ্যিক বিজ্ঞানৰ অৰ্থ কি? আনসাৰ জনসংখ্যা পদ্ধতিগত অধ্যয়ন। 35 An Essay on Principles of Population নামৰ গ্ৰন্থখন কোনে লিখিছিল? আনসাৰ মালথাছে। জনসংখ্যা শব্দটো ব্যাখ্যা কৰা। নাইবা জনসাংখ্যিক মানে কি? ইংৰাজী ডেমোগ্ৰাফি শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৱ হৈছে। সেইবোৰ হ'ল ডেমোচ মানে জনসাধাৰণ পিপুল আৰু গ্ৰাফিন মানে বৰ্ণনা ডেছক্ৰাইব। গতিকে ডেমোগ্ৰাফি মানে জনসাধাৰণৰ সংখ্যা বৰ্ণনা অৰ্থাৎ জনসংখ্যাৰ সুশৃংখল অধ্যয়নকে ডেমোগ্ৰাফি বুলি কোৱা হয়। দ্বিতীয় জনসংখ্যাত ডেমোগ্ৰাফিত অধ্যয়ন কৰা বিভিন্ন দিশ আৰু পদ্ধতিবোৰ ব্যাখ্যা কৰা। আনসাৰ ডেমোগ্ৰাফি অৰ্থাৎ জনসংখ্যাৰ অধ্যয়নত ইয়াৰ বিভিন্ন দিশ আৰু পদ্ধতিত জনসংখ্যা সম্পৰ্কীয় যেনে জনসংখ্যাৰ পৰিৱৰ্তন, ইয়াৰ আকাৰ, পৰিমাণ, জন্ম মৃত্যুৰ ধৰণ আৰু প্ৰব্ৰজন আদি সন্নিৱিষ্ট থাকে। দ্বিতীয় এই অধ্যয়নত জনসংখ্যাৰ গাঁথনি আৰু গঠনৰ অধ্যয়ন কৰা হয় যেনে মহিলা পুৰুষ সম্পৰ্কিত পৰিমাণ আৰু পৃথক বয়সৰ দল আদিৰ। কি বিভিন্ন প্ৰকাৰৰ জনসংখ্যা
আছে নাইবা সামাজিক জনসাংখ্যিক তত্ত্ব আনুষ্ঠানিক জনসংখ্যাক তত্ত্বৰ মাজৰ পাৰ্থক্যসমূহ লিখা। আনসাৰ বিভিন্ন প্ৰকাৰৰ জনসংখ্যা আছে। এক আনুষ্ঠানিক জনসংখ্যা ডেমোগ্ৰাফি ই বিশেষকৈ পৰিমাণিক ক্ষেত্ৰত লগত জড়িত। দ্বিতীয় সামাজিক জনসংখ্যা ডেমোগ্ৰাফি ই মূলতঃ সামাজিক অৰ্থনৈতিক নাইবা ৰাজনৈতিক বিষয়ক জনসংখ্যাৰ ওপৰত আলোকপাত কৰে। 4 নম্বৰ কুৱেশ্যন ভাৰতত 10 বছৰীয়া লোক গণনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? ভাৰতত 10 বছৰীয়া লোক গণনা আৰম্ভ কৰা হৈছিল 1881 চনৰ পৰা। 5 নম্বৰ জনসংখ্যা তত্ত্ব পাতি কি কাৰণত গুৰুত্বপূৰ্ণ? আনসাৰ পৰিকল্পনা আৰু ৰাজ্যিক বা কেন্দ্ৰীয় নীতি কাৰ্যকৰণৰ উদ্দেশ্যে। 6 নম্বৰ আনুষ্ঠানিক জনসংখ্যাৰ ডেমোগ্ৰাফি প্ৰাথমিকভাৱে কিহৰ লগত সম্পৰ্কিত? আনসাৰ জনসংখ্যা পৰিৱৰ্তনৰ উপাদানবোৰ জোখ মাখ আৰু বিশ্লেষণৰ ক্ষেত্ৰত আনুষ্ঠানিক জনসংখ্যাৰ প্ৰাথমিকভাৱে সম্পৰ্কিত। প্ৰশ্ন 7 মালথাছৰ জনসংখ্যা বৃদ্ধিৰ তত্ত্ব তেওঁৰ কোনখন গ্ৰন্থত উল্লেখ কৰিছে? উত্তৰ তেওঁৰ এছে অন পপুলেশ্যন 1789 গ্ৰন্থত। জন্মৰ হাৰ বুলিলে কি বুজা? আনসাৰ কোনো নিৰ্দিষ্ট এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত গড়ে প্ৰতি 1000 মানুহৰ মাজত জীৱিত শিশুৰ জন্মৰ মুঠ পৰিমাণকে জন্মৰ হাৰ বোলে। কুৱেশ্যন নম্বৰ 9 মৃত্যুৰ হাৰ বুলিলে কি বুজা? আনসাৰ কোনো নিৰ্দিষ্ট এলেকাত নিৰ্দিষ্ট সময়ৰ ভিতৰত গড়ে প্ৰতি 1000 মানুহৰ মাজত মৃত্যু হোৱা লোকৰ মুঠ পৰিমাণকে মৃত্যুৰ হাৰ বোলে। 10 নম্বৰ কুৱেশ্যন জন্মদায়িনী হাৰ বুলিলে কি বুজা? জন্মদায়িনী হাৰে শিশু জন্ম দিব পৰা বয়সৰ গোটৰ সাধাৰণতে 15 বছৰৰ পৰা 49 বছৰলৈ প্ৰতি 1000 মহিলাৰ ভিতৰত জীৱিত শিশু জন্ম দিয়া মহিলাৰ মুঠ সংখ্যাক বুজায়। 11 নম্বৰ জনসংখ্যাৰ নিয়ন্ত্ৰণ কাৰণে ভাৰতত চৰকাৰে কেনে ব্যৱস্থা লৈছে অথবা ভাৰতৰ জনসাংখ্যিক নীতি সম্পৰ্কে লিখা। আনসাৰ চৰকাৰে 1952 চনৰ পৰা জনসংখ্যা নীতি মানি চলিছে। জন্ম নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কৌশল সম্পৰ্কে প্ৰচাৰ কৰা। দ্বিতীয় ৰাজহুৱা স্বাস্থ্য সেৱা উন্নত কৰা। তৃতীয় জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰা আৰু চতুৰ্থ বাধ্যতামূলক বন্ধকৰণৰ কাম হাতত লোৱা আৰু 5 নম্বৰ চিকিৎসা পদ্ধতিৰ জৰিয়তে পুৰুষ বন্ধকৰণ আৰু মহিলা বন্ধ্যকৰণ আদিৰ দৰে সুকীয়া ব্যৱস্থা লোৱা আৰু 7 নম্বৰ দুখীয়া দুৰ্বল শ্ৰেণীৰ লোকক জোৰকৈ বন্ধকৰণ কৰা হৈছে। জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰিছিল। 12 নম্বৰ শিশু মৰণশীলতাৰ শিশুৰ মৃত্যুৰ হাৰ কি নাইবা শিশুৰ মৃত্যুৰ হাৰ মানে কি? আনসাৰ শিশুৰ মৰণশীলতাৰ হাৰে প্ৰতি 1000 জীৱিত শিশুৰ এবছৰত হোৱাৰ আগতে মৃত্যু হোৱা শিশুৰ সংখ্যাক বুজায়। প্ৰত্যাশিত জীৱন আয়ুহে কি বুজায়? আনসাৰ প্ৰত্যাশিত জীৱনে গড়ে হিচাপে প্ৰতিজন মানুহে কিমান বছৰ জীয়াই থাকে তাকে বুজায়। 14 লিংগ হাৰ বুলিলে কি বুজায়? উত্তৰ এটা নিৰ্দিষ্ট এলেকাত নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতি 1000 পুৰুষৰ মাজত গড়ে কিমান সংখ্যক মহিলা থাকে তাকে বুজায়। 15 জনসংখ্যা বৃদ্ধিয়ে কি বুজায়? আনসাৰ একে লেঠাৰিয়ে জনসংখ্যা বৃদ্ধি হৈ থকাক বুজায়। 16 জনসংখ্যা বৃদ্ধিৰ হাৰে কি বুজায়? আনসাৰ জনসংখ্যা বৃদ্ধিৰ হাৰে কোনো এখন দেশৰ কোনো এটা অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰক বুজায়। এই হাৰত অঞ্চলটোৰ মৃত্যুৰ হাৰ আৰু জন্মৰ হাৰৰ পাৰ্থক্যৰ লগতে এই অঞ্চলটোৰ বাহিৰৰ পৰা অহা লোকৰ সংখ্যাকো লোৱা হয়। জনসংখ্যাৰ গাঁথনি মানে কি? আনসাৰ জনসংখ্যাৰ গাঁথনিৰ দ্বাৰা সাধাৰণতে বুজোৱা হয় দেশখনৰ বিভিন্ন অংশত বিভাজিত জনসংখ্যাক জনসংখ্যা ঘনত্ব জন্ম মৃত্যুৰ হাৰক অন্যদেশৰ পৰা অহা আশ্ৰয়ী প্ৰাৰ্থী শিক্ষা লিংগৰ হাৰ আদিক জনসংখ্যাৰ গাঁথনিত জনসংখ্যাৰ বিভিন্ন দিশ আৰু বৈশিষ্ট্য অধ্যয়ন কৰা হয়। 18 জনসংখ্যা ঘনত্ব কি? আনসাৰ জনসংখ্যা ঘনত্ব কোনো এখন দেশ নাইবা এটা নিৰ্দিষ্ট অংশত বাস কৰা লোকৰ সংখ্যাক বুজায়। এই সংখ্যা জানিব পাৰি দেশখনত বা অঞ্চলটোৰ প্ৰতি বৰ্গ কিলোমিটাৰত গড় হিচাপে কিমান লোক বাস কৰে তাৰ সংখ্যাৰ হিচাপত।
19 জনসংখ্যা বিস্ফোরণ মানে কি আনসার যেতিয়া কোনো এখন দেশৰ জনসংখ্যা আঘাতীভাৱে বৃদ্ধি পাই যায় তাকে জনসংখ্যা বিস্ফোরণ বুলি কোৱা হয় যেতিয়া জনসংখ্যা এনে এক পৰিমাণলৈ বৃদ্ধি পায় যে ইয়াৰ ফলাফলে ধ্বংসাত্মক ৰূপ লয় আৰু ফলত নানা অৰ্থনৈতিক সংকটে দেখা দিয়ে আমাৰ ভাৰতেও এই সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে 20 নম্বৰ মাথাছৰ জনসংখ্যাৰ তত্ত্বৰ বিষয়ে কি জানা আনসাৰ মাথাছৰ মতে কৃষিৰ উৎপাদন বৃদ্ধি পায় গাণিতিক প্ৰগতিৰে যেনে 2 4 8 10 আদি কিন্তু জনসংখ্যা বৃদ্ধি পায় জ্যামিতিক প্ৰগতি যেনে 2 4 8 16 32 হাৰত ইয়াৰ অৰ্থ হ'ল জনসংখ্যাই গতি কৰে আয় বৃদ্ধিৰ লগত নাইবা জীৱন ধাৰণৰ মানদণ্ডৰ লগত সো আজি ভিডিওটো আমি ইয়ালৈকে সমাপ্ত কৰি আছো কিমান টাইম চাই ল'ব তোমালোকে পৰা ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ উল্লেখ কৰা আনসাৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল প্ৰতি হাজাৰত 9 জনলৈ মৃত্যুৰ হাৰ কমাবলৈ স্থিৰ কৰা হয় দ্বিতীয় প্ৰতি হাজাৰত 21 জনলৈ জন্মৰ হাৰ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হয় তৃতীয় প্ৰতি হাজাৰত 60 জনলৈ শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হৈছিল জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতি বছৰে 1.2% লৈ হ্ৰাস কৰিবলৈ স্থিৰ কৰা হৈছে গাঁৱলীয়া সমাজ বুলিলে কি বুজা যি সমাজৰ প্ৰাকৃতিৰ লগত অতি উচ্চ সম্পৰ্ক থাকে নাইবা অকৃত্ৰিম সম্পৰ্ক থাকে কম জনসংখ্যা থাকে সামাজিক সমৰূপতা থকা গতিবিহীনতা ৰক্ষণশীল সমাজ ব্যৱস্থাত থকা যিসকল জীৱিকাৰ একমাত্ৰ পথ কৃষিকাৰ্য তাকে আমি গাঁৱলীয়া সমাজ ব্যৱস্থা বুলি কওঁ প্ৰশ্ন 29 নগৰীয়া সমাজ বুলিলে কি বুজা আনসাৰ যি সম্প্ৰদায়ে প্ৰকৃতিৰ পৰা আঁতৰত থাকি বসবাস কৰে য'ত জনসংখ্যা ঘনত্ব বেছি যিসকলৰ চাকৰি জীৱ যাৰ গতিশীলতা যথেষ্ট বেছি মানুহৰ মাজ সম্পৰ্ক দ্বিতীয় শ্ৰেণীৰ শতকৰা প্ৰায় 75% লোকৰ জীৱিকাৰ উপায় বেতনভোগী বা কৃষিজীৱী নহয় বেছিভাগ লোক চাকৰিজীৱিত থাকে নগৰীয়া সমাজ বোলে কি কাৰণত গাঁওবোৰক সামাজিক গোট বুলি কোৱা হয় আনসাৰ গ্ৰাম্য গোটবোৰ কিছুমান সামাজিক গোট বুলি কোৱাৰ যুক্তিসংগত কাৰণ আছে আমি যদি ভাৰতীয় গাঁওবোৰক ভালকৈ সাৱধানে অধ্যয়ন কৰোঁ আমি জানিব পাৰিম যে ভাৰতীয় গাঁওবোৰে হ'ল ভাৰতৰ সংস্কৃতিৰ মূল ভেটি ভাৰতৰ জনসংখ্যা প্ৰায় 70 পৰা 80% লোকে গাঁৱত বাস কৰে আৰু তেওঁলোকে ওতঃপ্ৰোতভাৱে কৃষিকাৰ্যৰ লগত প্ৰত্যেকখন গাঁৱে একোটা গোট হিচাপে কাম কৰি আছে ভাৰতীয় সামাজিক সংৰচনাৰ মূল ভেটি হ'ল ভাৰতৰ গ্ৰাম্য সমাজখনহে গাঁৱৰ মানুহবোৰে একেলগে মিলিজুলি থাকে পূজা পাৰ্বণ উদযাপন কৰি শান্তিৰে জীৱন যাপন কৰে তেওঁলোকৰ মাজত প্ৰাথমিক আৰু ব্যক্তিগত সম্পৰ্ক আছে এইবোৰ কাৰণতে আমি সঠিকভাৱে গাঁওবোৰক একোটা সামাজিক গোট বুলি ক'ব পাৰোঁ 25 নম্বৰ কি কাৰণত বৰ্তমান যুগত নগৰীকৰণ বৃদ্ধি পাইছে নাইবা কি কাৰণে গ্ৰামাঞ্চলৰ পৰা মানুহ নগৰ অঞ্চললৈ গতি কৰিবলৈ ধৰিছে আনসাৰ কাৰণবোৰ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ বৰ্তমান যুগৰ প্ৰত্যেকখন দেশে উদ্যোগীকৰণৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰে দ্বিতীয় নগৰত মানুহৰ জীৱন ধাৰণৰ সকলো সুবিধা কৰিব পৰা যায় তৃতীয় নম্বৰ নগৰত মানুহে ভৱিষ্যতৰ শিক্ষা দীক্ষা চাকৰি বাকৰি সুবিধা কৰি লোৱাৰ সুবিধা থাকে
4 নম্বৰ নগৰত সকলো সময়তে বিভিন্ন বৰ্ধিত হৈ থকা উদ্যোগ শিক্ষানুষ্ঠান কল কাৰখানাত কৰ্মসংস্থানৰ সুবিধা ওলাই থাকে নগৰীকৰণৰ কাম বা সেৱাৰ অন্ত নাই 5 নম্বৰ নগৰ অঞ্চলত বাসিন্দাসকলৰ নিৰাপত্তাৰ কোনো সন্দেহ নাই গ্ৰাম্য সম্প্ৰদায়ে দেখা দিয়া পৰিৱৰ্তনবোৰ উল্লেখ কৰা আনসাৰ আধুনিক যুগত গাঁও অঞ্চলত ক্ৰমান্বয়ে কিছুমান পৰিৱৰ্তনে দেখা দিছে 1 নম্বৰ বৰ্তমানে গাঁৱৰ মানুহৰ ক্ৰমান্বয়ে নগৰলৈ প্ৰব্ৰজন হৈ আছে দ্বিতীয় গ্ৰাম্য অঞ্চলৰ মানুহে আগৰ তুলনাত শিক্ষা দীক্ষাত যথেষ্ট আগবাঢ়িছে 3 নম্বৰ গাঁও অঞ্চলত কি নতুন যন্ত্ৰপাতি আধুনিক সা-সঁজুলি ব্যৱহাৰ কৰি কৃষিৰ উৎপাদন বৃদ্ধি পাইছে আৰু গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন হৈছে চতুৰ্থ গাঁৱত লাহে লাহে জাতি ব্যৱস্থাৰ গুৰুত্ব হ্ৰাস পাইছে আৰু শ্ৰেণী ব্যৱস্থাই ঠাই পাইছে 5 নম্বৰ বৰ্তমান গাঁৱত লাহে লাহে সামাজিক পৰিস্থিতি ব্যক্তিৰ কৰ্মৰ জৰিয়তেহে স্থিৰ কৰিবলৈ আৰম্ভ কৰিছে 6 নম্বৰ অনানুষ্ঠানিক সম্পৰ্কতকৈ আনুষ্ঠানিক সম্পৰ্ক বৃদ্ধি পাইছে জনসংখ্যা বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে লিখা আনসাৰ কোনো এখন দেশত বসবাস কৰা লোকৰ মুঠ সংখ্যাক জনসংখ্যা বোলে প্ৰত্যেক দেশতে ইয়াৰ জনসাংখ্যিক বিজ্ঞানৰ গুৰুত্ব দেশখনৰ ক্ষেত্ৰত অতি প্ৰভাৱশালী উপাদান দেশখনৰ উন্নতি অৱনতি নিৰ্ভৰ কৰে জনসংখ্যাৰ ওপৰত আৰু ইয়াৰ প্ৰকৃতিৰ ওপৰত দেশখন স্বাৱলম্বী হ'বলৈ জনসংখ্যা অতি কমো হ'ব নালাগে আৰু অতি বেছি হ'ব নালাগে দেশ এখনৰ জনসংখ্যাৰ উৎপাদনৰ ব্যৱস্থাত এক মৌলিক উপাদান কাৰণ জনসংখ্যাই উৎপাদন ব্যৱস্থাত শ্ৰমৰ যোগান ধৰিব পাৰে দ্বিতীয়তে জনসংখ্যা কষ্ট হৈছিনো হ'লেহে উৎপাদনত আৱশ্যকীয় শাৰীৰিক বা মানসিক শ্ৰমৰ যোগান ধৰিব পাৰে তৃতীয়তে জনসংখ্যাক উৎপাদনৰ বাবে উপযুক্ত কৰি তুলিবলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ সকলো সুবিধা প্ৰদানৰ উপৰি উপযুক্ত শিক্ষা প্ৰশিক্ষণ দিয়াটো আৱশ্যক আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল দেশৰ উৎপাদন ব্যৱস্থাৰ মূল লক্ষ্য হ'ল দেশখনৰ জনসংখ্যাৰ দৈনন্দিন অভাৱ পূৰণৰ দ্বাৰা কল্যাণ সাধন কৰা অৱশেষত জনসংখ্যাৰ এটা অংশই উৎপাদন কাৰ্যৰ দায়িত্ব বা উদ্যোক্তা হিচাপে দায়িত্ব গ্ৰহণ কৰাটো এইদৰে জনসংখ্যাই এক গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভাৰতত সম্প্ৰতি মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ কাৰণবোৰ লিখা আনসাৰ ভাৰতৰ স্বাধীনতাৰ পূৰ্বে মৃত্যুৰ হাৰ অত্যাধিক আছিল মহামাৰী দুৰ্ভিক্ষ আদি চিকিৎসাৰ অভাৱত অজ্ঞতাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱত মানুহৰ মৃত্যু হৈছিল কিন্তু স্বাধীনতাৰ কালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বাবে মৃত্যুৰ হাৰ উল্লেখনীয়ভাৱে কমিছে তলত কিছুমান ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হ'ল 1 নম্বৰ চিকিৎসা সেৱাৰ উন্নতি চৰকাৰী চিকিৎসা সেৱাৰ আঁচনি প্ৰৱৰ্তন কৰি কলেৰা হাইজা প্লেগ আদি মহামাৰীজাতীয় ৰোগ নিৰ্মূল কৰা হৈছে চৰকাৰৰ সাহায্য আঁচনি পথ পৰিবহণ উন্নতি চিকিৎসা সেৱাৰ আধুনিকৰণ ভাৰত আৰু অসমৰ 1991 চনৰ লোকপিয়ল সময়ৰ তুলনাত 2001 চনৰ লোকপিয়ল সময়ত আহোম জনসংখ্যাৰ ঘনত্ব কেনেকৈ পঢ়ি ল'বা এইবোৰ তাৰমানে ভিডিঅ'টো লং হৈ আছে আনসাৰ ভাৰত আৰু অসমৰ জনসংখ্যা ঘনত্ব 1991 চনৰ তুলনাত 2001 চনত যথেষ্ট পৰিৱৰ্তন হৈছে ক ভাৰতৰ জনসংখ্যা ঘনত্ব ভাৰতত 1991 চনৰ লোকপিয়লৰ মতে প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যা ঘনত্ব আছিল 267 জন কিন্তু 10 বছৰৰ মূৰত 2001 চনৰ লোকপিয়লৰ মতে ভাৰতৰ জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত হৈছিল 324 জন মাত্ৰ 10টা বছৰতে প্ৰতি বৰ্গ কিলোমিটাৰত
57 জনতকৈ বৃদ্ধি পায়। খ অসমৰ জনসংখ্যা ঘনত্ব অসমৰ জনসংখ্যাৰ গড় ঘনত্ব তুলনামূলকভাৱে আন ৰাজ্যতকৈ খুব বেছি নহ'লেও বৰ্তমান ভাৰতৰ গড় ঘনত্বতকৈ বেছি। 1991 চনৰ লোকপিয়ল মতে অসমৰ প্ৰতি কিলোমিটাৰত গড় ঘনত্ব আছিল 286 জন, কিন্তু 10 বছৰৰ ভিতৰত 2000 লোকপিয়ল মতে এই সংখ্যা হৈছিল 340 জন, কিন্তু ভাৰতৰ গড় ঘনত্ব সেই সময়ত হৈছিল 324 জন। আমাৰ শেষে দুটা কুৱেশ্যন মাত্ৰ আৰু আত্মপ্ৰতিফলন বা প্ৰতিফলন কি? আনচাৰ সমাজতকৈ আমাক দেখুৱাব পাৰে আমি প্ৰকৃততে আনৰ চকুত দেখাত কেনেকুৱা ক'বলৈ গ'লে আমাক শিকাব পাৰে বাহিৰৰ পৰা আমাক নিজকে দেখাত কেনেকুৱা ইয়াক আত্মপ্ৰতিফলিত বোলে নাইবা কেৱল প্ৰতিফলিত বোলে। 31 নম্বৰ নিৰ্ভৰশীলতাৰ হাৰ কি? লাষ্ট কুৱেশ্যন উত্তৰ নিৰ্ভৰশীলতাৰ হাৰ মানে জনসংখ্যাৰ এটা অংশৰ তুলনামূলক যোগ যিটো নিৰ্ভৰশীল লোকৰ দ্বাৰা গঠিত। আমি আজি ভিডিঅ'টি ইয়াতে সমাপ্ত কৰি আছোঁ। ভিডিঅ'টো মষ্ট লঙে হ'ল আৰু যদি বেলেগ যদি লাগে দেন কমেণ্ট কৰি জনাবা। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি আছোঁ। বাই বাই, টেক কেয়াৰ।